ৰাজ্যত এটা নতুনকৈ যোৱাকালিৰ পৰা আৰম্ভ হৈছে বাল্য বিবাহ মানে অবৈধ স্বামীসকলক শুনাই মানে ধৰি আছে। প্ৰথম কথাটো হ'ল মই এই শব্দটোৱে বুজি নাপালোঁ যে অবৈধ স্বামী ন এইটো কেনেকৈ হয় এইটো এই যে এইটো হেডলাইনটো যিটো বনাই আছে যিটো আপোনাৰ মিডিয়া হেডলাইন যিটো অবৈধ স্বামী এইটো কেনেকৈ হয় এই কথাটো বুজি পোৱা নাই আজিলৈকে। আৰু ছেকেণ্ড কথাটো হ'ল যে যিটো চাইল্ড মেৰেজৰ এগেইনষ্টত যিটো ড্ৰাইভ চলাই আছে কালি DGPয়ে দিছে টুইট কৰিছে মই চাইছোঁ টুইটটো। তাৰমানে এই যে 2023 পৰা আৰম্ভ হৈছে এই যে চাইল্ড মেৰেজৰ এগেইনষ্টত ড্ৰাইভটো কেনেকৈ চলে এই আপোনাৰ চাব NGOৰ এগেইনষ্টত সুদখোৰৰ এগেইনষ্টত এটাৰ পিছত এটা যিটো ইছ্যু কেতিয়া লৈ আহে আপুনি চাব হঠাৎকৈ কিয় হ'ল। আপুনি যদি চাই বিষয়টো এতিয়া কিন্তু এটা বিতৰ্ক চলি আছিল এই স্মাৰ্ট মিটাৰ লৈ কংগ্ৰেছে প্ৰতিবাদ কৰিলে মিডুল ইছলামে এই মানে ঢুকালে তাৰপিছত কিন্তু গৈ এতিয়া কিন্তু হঠাৎকৈ এই চাইল্ড মেৰেজৰ হেৰিটো আনি দিলে মানে এইটো ডাইভাৰ্ট কৰিব লাগে ইছ্যুবিলাক এইটো হিমন্ত বিশ্ব শৰ্মা জানে আৰু তেখেতে হঠাৎকৈ কিয় আৰক্ষীক এই ধৰণৰ লগালে। আৰু কালি যিটো DGP ডাঙৰীয়াই যিটো আপুনি টুইট কৰিছে টুইটত লিখিছে যে অনাৰেবল চিফ মিনিষ্টাৰৰ ডাইৰেকশ্যন মতে এইটো ড্ৰাইভটো চলিছে কিন্তু ড্ৰাইভটো যিটো চলিছে ইলিগেল হয় এইটো হয় আপোনাৰ চাইল্ড মেৰেজ হ'ব নালাগে। আমি বহু সময়ত আমি নিজে মেইল মিটিঙত বিভিন্ন ধৰণৰ আমি এৱাৰনেছ প্ৰগ্ৰাম কৰি আছোঁ চাইল্ড মেৰেজটো হ'ব নালাগে। চাইল্ড মেৰেজ হোৱাৰ ক্ষেত্ৰত বহুখিনি আমাৰ অসুবিধা হৈছে শিক্ষাৰ ক্ষেত্ৰত আজি 16 বছৰ 17 বছৰৰ ছোৱালী যদি বিয়া হয় বিভিন্ন অসুবিধা হয় কিন্তু আমি সেইটো বেয়া পোৱা নাই কিন্তু হঠাৎকৈ কিয় এইটো কণ্টিনিউ কিয় হোৱা নাই এটা চমক সৃষ্টি কৰাৰ কাৰণে নেকি না ইছ্যুবিলাক ডাইভাৰ্ট কৰাৰ কাৰণে আপুনি সময়বিলাক আমি চাব লাগিব। হঠাৎকৈ কিয় ডাইৰেক্ট DGPক অৰ্ডাৰ দিব লগা হ'ল CMয়ে এইটো মোৰ কথা নহয়। DGP টুইটাৰত টুইট কৰিছে কালি এক চেণ্টাৰত লিখিছে কালি যে ডাইৰেকশ্যন অনাৰেবল চিফ মিনিষ্টাৰৰ ডাইৰেকশ্যন মতে এইটো কৰা হৈ আছে কিয় হঠাৎকৈ ডাইৰেকশ্যনটো দিব লগা হ'ল। গতিকে যেতিয়া আৰক্ষীয়ে কিয় যেতিয়া হয় তেতিয়া লগে লগে ব্যৱস্থা কিয় গ্ৰহণ নকৰে কিয় চিফ মিনিষ্টাৰৰ অৰ্ডাৰ ফ'ল' নকৰে নেকি আৰক্ষীয়ে নে হঠাৎকৈ চমক সৃষ্টি কৰাৰ কাৰণে যেতিয়াই ডাইৰেকশ্যনটো দিব তেতিয়াই ফ'ল' কৰিব আকৌ ৰখি যাব সেইটো এটা ড্ৰামা হয়। এইটো ড্ৰামা এটা হয় ইছ্যু এটা ডাইভাৰ্ট কৰাৰ কাৰণে আমি চাইল্ড মেৰেজৰ এগেইনষ্টৰ ড্ৰাইভটো চলক আমি ভাল পাইছোঁ কিন্তু আমি দেখা পাইছোঁ বহু ক্ষেত্ৰত তাৰমানে ইলিগেলি বিয়া হোৱাই নাই জাষ্ট এটা ডিছকাছ হৈছে তেনেকুৱা মানুহকো এৰেষ্ট কৰা হৈছে। তাৰপিছত আমি কি কৈ আছিলোঁ যে বিগত সময়ত যিখিনি হৈছে কিন্তু আপোনালোকে 2023 পৰা যিখিনি ড্ৰাইভ চলোৱাৰ পিছৰ পৰা যদি হৈছে ষ্ট্ৰিক্টলি একশ্যন লওক। ইয়াৰ আগত 5 বছৰীয়া ছোৱালী বাচ্চা আছে সন্তান আছে দুজন সন্তান হৈ গৈছে 3 বছৰ 5 বছৰীয়া সন্তান সেই সন্তানৰ পিতৃজনীক এতিয়া অবৈধ স্বামী বুলি কৈ এটা শিৰোনাম দখল কৰাৰ এতিয়া সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা হৈছে আৰু অবৈধ স্বামী বুলি কৈ তেখেতক ফৰৱাৰ্ড কৰা হৈ আছে। আৰু পিছত কি হৈ আছে এইটো এই যোৱাবাৰ আমি দেখা পাইছোঁ পিছদিনা আপোনাৰ হেৰি দিছে ৰিলিজ কৰিছে কোৰ্টে কৰিছেতো 10 দিনত কৰিছে 8 দিনত কৰিছে এইটো কি কৰিব বিচাৰিছে এইটো টোটেলি এটা ড্ৰামা হয়। এইটো ইছ্যুটো ডাইভাৰ্ট কৰাৰ কাৰণে এই স্মাৰ্ট মিটাৰ 23 লাখ মানুহৰ ঘৰত ইতিমধ্যে স্মাৰ্ট মিটাৰ লগাইছে। গতিকে যিটো স্মাৰ্ট মিটাৰৰ যে গাইডলাইন কমাৰ্চিয়েল প্লেচটোত আগত লগাব লাগে আপুনি চাওকচোন ইয়াতে এটা হেৰি আছে ৰাইচ মিল ইয়াত লগাইছে নেকি লগোৱা নাই। গতিকে যিটো কমাৰ্চিয়েল প্লেচবিলাকত আগত লগাব দিছে তাৰপিছত ডমেষ্টিক এৰিয়াত লগাব লাগিছে কিন্তু কমাৰ্চিয়েল প্লেচত লগোৱাই নাই কিন্তু ডমেষ্টিক এৰিয়াত আপোনাক স্মাৰ্ট মিটাৰ লগাই দিছে টোটেলি ইলিগেল হয় এইটো। সেইটো কাৰণে প্ৰটেষ্ট হৈ আছে এই প্ৰটেষ্টটো কেনেকৈ আপুনি ডাইভাৰ্ট কৰিব পাৰে সেইটো চিম্পুল। গতিকে যদি চাইল্ড মেৰেজৰ এগেইনষ্টত আপোনাৰ ড্ৰাইভ চলাব বিচাৰিছে এইটো 2006 পৰা আইন আছে 2007 পৰা ইমপ্লিমেণ্ট হ'ব লাগিছিল। তেখেতে মিনিষ্টাৰ আছিল তাৰপিছত তাৰপিছত তেখেতেও ফাইনেন্স মিনিষ্টাৰ আছিল এতিয়া চিফ মিনিষ্টাৰ 5 বছৰ হ'ব হ'ল 4 বছৰ গ'ল। গতিকে এই যে হঠাৎকৈ কিয় হয় কথাবিলাক হঠাৎকৈ কিয় হ'ল। গতিকে আগত 5 বছৰ 3 বছৰ 4 বছৰ 7 বছৰৰ ল'ৰা ছোৱালী থকা হঠাৎকৈ পিতৃজনক আপোনাক এৰেষ্ট কৰি আপুনি জেল হাজতত প্ৰেৰণ কৰি দিব এই বাচ্চা কোনে খুৱাব আপুনি CMয়ে খুৱাব নেকি এই কথাবিলাক আমি চাব লাগিব। এই সম্পূৰ্ণ এটা ড্ৰামা হয় টোটালি। এটা কথা সোধোঁ প্ৰায় অভিযোগ শুনা গৈছে যে প্ৰায়বিলাক মানুহৰ মুখতে যে যিখিনি চাইল্ড মেৰেজৰ ক্ষেত্ৰত যিখিনি মানুহ আটক কৰা হৈছে গোটেই অসমত এটা গোটেইবিলাক কিন্তু কোনোবা আলি ইছলাম হওক এইটো কিন্তু তেনেকুৱা কোনো মানে হাজৰিকা তেনেকুৱা মানুহ কিন্তু ধৰা যোৱা নাই। এই যে কথাটো হ'ল এনেকুৱা আপুনি এইটো গ্ৰাউণ্ডত যাওক এতিয়া কোনোবাই সংবাদ মাধ্যমত বহি AC ৰুমত বহি কথা এটা ক'লেও নহ'ব। আমি জানোতো এই মোৰ ঘৰৰ লগতে 3টা চাহ বাগিচা আছে আপুনি চাওক আদিবাসীসকলৰ মাজত আছে নে নাই সেইটো ক'ত হয় আমি চাব। এই যিবিলাক এতিয়া কমিউনিকেশ্যন গেপ য'ত আছে তাতে কিন্তু চাইল্ড মেৰেজ বেছি হৈছে। মুছলিম বুলি ক'লে আপুনি চাব চহৰাঞ্চলত বেছি হৈছে য'ত কমিউনিকেশ্যন গেপ এতিয়ালৈকে ইলেক্ট্ৰিচিটিৰ সুবিধা নাই তেতিয়া সেই মানুহখিনিৰ মাজত শিক্ষাৰ পোহৰ নাই। স্কুল আছেতো মানে আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভাল। প্ৰাইমেৰী স্কুল আছে যদি এজন শিক্ষক সেইধৰণে এটা পৰিৱেশ
সেই পৰিৱেশটোৰ মাজৰ পৰা যেতিয়া চাইল্ড মেৰেজবিলাক হৈ আছে। আৰু ছেকেণ্ডলি কৈছে আপুনি যদি চাওক ফাৰ্ষ্ট যিটো ড্ৰাইভ 2023 চলাইছে মাজুলীত গোটেইকেইটা কিন্তু অসমীয়া মানুহ আছিল। গতিকে এই কথাবিলাক সেনেকুৱা নহয়। আৰু চাইল্ড মেৰেজটোত আপুনি ডাটা চাওক, আপুনি ডাটা 2011 পৰা 2019 যিটো আপোনাৰ এটা হেৰি ওলাইছে, যিহেতু চেঞ্চাছ হোৱা নাই, তাতে কিন্তু চাইল্ড মেৰেজৰ যিটো মানে আপোনাৰ পপুলেশ্যন গ্ৰোথ ৰেটটো মুছলমানৰ মাজত কি হৈছে 3.6 পৰা 2.4 আহিছে। আপুনি কথা কিমান হ্ৰাস পাইছে। গতিকে এই কথাটো প্ৰমাণ কৰিছে চাইল্ড মেৰেজটো কমিছে। আৰু চাইল্ড মেৰেজটো কেতিয়া হৈ আছিল, গতিকে এই চাইল্ড মেৰেজটো অকল মুছলমানৰ মাজত হয়, এই কথাটো এটা কমিউনিটিৰ এগেইনষ্টত এটা নেৰেটিভ ক্ৰিয়েট কৰা হৈছে জাষ্ট। গতিকে অল কমিউনিটিৰ মাজত আছে আপুনি কম আৰু বেছি। চাইল্ড মেৰেজটো দুখীয়াৰ মাজতে বেছি হয়। ধনীক আম্বানী ল'ৰা চাইল্ড মেৰেজ কৰিব নেকি? তাৰ লিভিং ৰিলেশ্যনশ্বিপ থাকিব, সেই চাইল্ড মেৰেজ কিয় কৰিব ভাই? দুখীয়াবিলাকহে কৰিব লগা হয়। সেই যিবিলাক মানে আনএডুকেটেড ফেমিলি হয়, ইলিটাৰেট হয়, তাতে শিক্ষাৰ পোহৰ নাই, কমিউনিকেশ্যন গেপ তাতে হৈ আছে। কিন্তু এতিয়ালৈ কোনো হিন্দু কমিউনিটিৰ মানুহ আটক কৰা দেখা যায়। এই কথাটো আটক যে কৰা নাই কিয়, গতিকে ইয়াৰ আঁৰত কি আছে? কিন্তু নোহোৱাটো নহয়, আপুনি গ্ৰাউণ্ডত চাওক, ডাটা আছেতো ভাই, ডাটাবিলাক চাব লাগিব। কিয় হোৱা নাই? চবতে হৈছে, কম আৰু বেছি হয়। মুছলমানৰ মাজত অলপ বেছি দেখা পোৱা হৈছে। মই ক'লোঁ কথাটো যে মুছলমানক ডিপ্ৰাইভ কৰা হৈছে আগৰ পৰাই, আজি নহয়, বিফৰ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ ডিপ্ৰাইভ কৰি থকা হৈছে। কাৰণ চহৰ অঞ্চলত স্কুলৰ অভাৱ, কমিউনিকেশ্যন গেপ এতিয়ালৈকে আছে। আজি আপুনি চাওক 75 ইয়াৰ্ছ গ'ল ইণ্ডিপেণ্ডেণ্ট, তাৰপিছতো এতিয়াও যদি ইলেক্ট্ৰিচিটি নাই অসমৰ, বহু এনেকুৱা এৰিয়া আছে, আপুনি ভাবিব পাৰেনে? গতিকে এইটো লেপছ কাৰ গভৰ্ণমেণ্টৰ হ'ব। আৰু এই চাইল্ড মেৰেজটো যিটো এগেইনষ্টত যিটো ড্ৰাইভটো হঠাৎকৈ নহয়, এইটো 2007 পৰা ইমপ্লিমেণ্ট কৰিব লাগিছিল। গতিকে আজি চিফ মিনিষ্টাৰ তেখেত মিনিষ্টাৰ আছিল, কিয় কৰা নাই? তেখেতৰ লেপছ আছেতো, লেপছটো তেখেতৰ হয়, জাষ্ট নেৰেটিভ এটা ক্ৰিয়েট কৰা হৈছে জাষ্ট এইটো।